নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ 2024 লোকসভা নিৰ্বাচনত আটাইতকৈ এই বছৰত ভোটাৰৰ সংখ্যা বৃদ্ধিক লৈ এক উদ্বেগজনক খবৰ আহিছে এই বছৰৰ ভোটাৰৰ বৃদ্ধিক লৈ যিদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম আৰু কিয় সেইদৰে ভোটাৰৰ সংখ্যা বৃদ্ধি পাব লগা হ'ল এই বছৰতে আপোনালোকক নিশ্চয় এই ভিডিঅটো শেষলৈকে চালে আপোনালোকে গম পাব কিয় এইদৰে বিস্ফোৰক মন্তব্য আগবঢ়াব লগা হ'ল ভোটাৰৰ বৃদ্ধিক লৈ 2024 এই লোকসভা নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা কিয় বৃদ্ধি পাব লগা হ'ল এই ভিডিঅটো শেষলৈকে চালে আপোনালোকে গম পাব আসলতে কিয় সেইদৰে বৃদ্ধি পাব লগা হ'ল ভোটাৰৰ সংখ্যা 2024 এই লোকসভা নিৰ্বাচনত চাহক আমাৰ এই প্ৰতিবেদন শেষলৈকে চালে সকলো কথা গম পাব আৰু ভিডিঅটো লাইক এটা কৰিব নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভলক ভিডিঅটো শেষলৈকে চাওঁ 30 এপ্ৰিলত আহে এটা প্ৰশ্ন উত্থাপন হ'ব এই সম্পূৰ্ণ বিষয়ত আজি উচ্চতম ন্যায়ালয়ে যেটো ক'লে মই এটা ওপেনিং ৰিমাৰ্ক আপোনাৰ পৰা লৈ লৈছো একচুয়ালি এই কেছটো আপুনি যেনেকৈ কৈছে 2019 চনত মহুৱা মৈত্ৰ এটা কেছ দিছিলে যে ইলেকশ্যনৰ ডাটাখিনিৰ ইলেকশ্যনৰ পিছত তেখেতে দিছিলে যে ফৰ্ম 17ৰ ডাটাখিনি 17C ডাটাখিনি মানে উইদিন 48 আৱাৰ্ছ দিব লাগে ফৰ্ম 17C দুটা পাৰ্ট আছে পাৰ্ট 1 আৰু পাৰ্ট 2 পাৰ্ট 1 টো হৈছে যে আপোনাৰ বুথত কিমান মানুহ আহিলে কিমান ভোট দিলে ইত্যাদি ইত্যাদি এই গুটেইখিনি কথা আৰু পাৰ্ট 2 টো হৈছে যে সেই পোলিং সেই ইভিএমটোৰ এগেইনষ্টত যিমান মানুহে দিলে তাৰ ৰিজাল্টটো কি ওলালে গতিকে একেখন ফৰ্মতে কিমান মানুহ আহিলে কিমান মানুহে ভোট দিলে কিমান মানুহ নাহিলে কিমান মানুহ ৰিজেক্ট হ'ল কমপ্লিট ডাটাটো থাকে পাৰ্ট 1ত 17C আৰু তাৰ এগেইনষ্টত কিমানে ভোট দিলে সেইটো থাকে পাৰ্ট 2ত এইটো হৈছে ফৰ্ম 17C এই ডাটাখিনি তেখেতে বিচাৰিছিলে সেই কেছটো চলি আছে সেই কেছটো চলি থাকোতে এতিয়া এই কেছটো নতুনকৈ ফাইল কৰি দিলে আৰু সুপ্ৰিম কোৰ্টে খালি কৈছে দুইটা কেছ একেলগে লৈছে আৰু দুইটা কেছ একেলগে লৈ পেলাই কৈছে যে আপোনালোকে যিটো অৰ্ডাৰ এতিয়া ইমিডিয়েট বিচাৰিছে সেইটো 2019ৰ লগত হুবহু ৱৰ্ড ফৰ ৱৰ্ড একে গতিকে যিহেতুকে মেইন কেছটো চলি আছে আৰু এইটো এতিয়া আপোনালোকে ইন্টাৰিম অৰ্ডাৰ বিচাৰিছে মেইন কেছটোৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰটো নোহোৱাকৈ আমি মাজতে এটা ইন্টাৰিম অৰ্ডাৰ দি দিব নোৱাৰোঁ ফাৰ্ষ্ট এইটো হৈছে প্ৰথম সুপ্ৰিম কোৰ্টৰ পইণ্ট তাতে ইলেকশ্যন কমিশ্যনৰ কোনো কথা নাই এইটো ল পইণ্ট ছেকেণ্ডটো হৈছে কাৰণ আপুনি তাৰমানে ইউ আৰ ট্ৰাইং টু চাৰ্কামভেণ্ট দি ইলেকশ্যন দি কোৰ্ট প্ৰচেছ মেইন কেছ আপুনি সেইটো বাইপাছ কৰিবলৈ যাব বিচাৰিছে দুই নম্বৰ কথাটো হ'ল কি ইলেকশ্যন কমিশ্যনে কৈছে যে এই ডাটা যিখিনি আছে এইখিনি পাব্লিক ডোমেইনত দিয়াৰ কোনো কথা নাই কাৰণ এজ পাৰ ৰুল এইটো ৰাইট অফ ল নহয় বা কাৰো ৰাইট নাই যে এইটো জানিবই লাগিব এইটো যদি পলিটিকেল পাৰ্টিয়ে RTI কৰে তেতিয়াহ'লে আমি সেই গোটেইখিনি বস্তু গোটাই পেলাই আমি দিম কিন্তু সেই গোটেইখিনি বস্তু গোটাওঁতে কি হয় আপুনি নৰ্মেল ইলেকশ্যন প্ৰচেছত আপোনাৰ এইবিলাক জমা দিওঁতে একদম ৰাতিপুৱাই যায়গৈ সেই ৰাতিপুৱাৰ পিছত সেই গোটেই ফৰ্মবিলাক DCL মেনেজ কৰি এটা দুটা ফৰ্ম নহয় এটা সমষ্টিত মানে হাজাৰ বুথ আছে হাজাৰ ফৰ্ম আছে সেই গোটেইবিলাক গোটেই ইণ্ডিয়াৰ সেই গোটেইবিলাক গোটাই সেইবিলাক তাৰপিছত কম্পাইল কৰি সেইবিলাক দিওঁতে সেইবিলাক এনেও টাইম লাগে আৰু একচুৱেলি ইলেকশ্যন কমিশ্যনে এই কথাটো কৈছে যে ফাইনেল যিটো ডাটা সেই ডাটাটো কিন্তু কাউণ্টিঙৰ দিনাহে ওলাব কাৰণ পোষ্টেল বেলট এটা সমষ্টিত সেইটো সুপ্ৰিম কোৰ্টৰ ইলেকশ্যন কমিশ্যনে কৈছে যে পোষ্টেল বেলট এটা সমষ্টিত 20-25-30 হাজাৰ মান থাকে সেইখিনিতো আমি খোলা নাই সেইখিনিতো চিল হৈ আছে তাৰ ভিতৰত কাৰোবাৰ বেলট আছে নে ব্লেংক আহিছে সেইটো আমি নাজানো এতিয়া যদি আপুনি কয় যে ডাটাটো একজেক্ট ডাটাটো লাগে তে একজেক্ট ডাটাটো মই আজি দিব নোৱাৰোঁ সুপ্ৰিম কোৰ্টক মানে ECI কৈছে যে একজেক্ট ডাটাটো যদি লাগে সেই একজেক্ট ডাটাটো অন দি ডে অফ কাউণ্টিংহে মই গম পাম কাৰণ মই সেইদিনাহে পোষ্টেল বেলটবিলাক খুলিম এনভেলপবিলাক আজিতো মই নুখোলোঁ গতিকে আজিও মোৰ তাত একুৰেট ডাটাটো নাই একজেক্ট ডাটাটো আজিও নাই এইটো কাউণ্টিঙৰ দিনাহে ওলাব গতিকে আৰু মই যদি এইটো পাব্লিক ডোমেইনত দি দিওঁ এতিয়া ইলেকশ্যনৰ মাজতে কোনোবাই সেইটো ডাটাটো প্ৰিণ্ট আউট কৰিব কৰি এটাই সেইটো মানে ফটোশ্বপ কৰি পেলাই ফটোশ্বপ শব্দটো ইউজ কৰিছে যে মই সেইটো তাতে কোনোবাই ইলেকশ্যন কমিশ্যনে যিটো ৰিপ্লাই দিছিলে সুপ্ৰিম কোৰ্টে তাতে কৈছে কোনোবাই তাতে 7 কৰিব মানে মেনিপুলেট হোৱাৰ সম্ভাৱনা আছে তাৰ চাৰিওফালে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা কোৱা হৈছিলে ইয়াতে এটা পলিটিকেল কথা আছে যেটো মই হয়তো আপোনাক মানে নেক্সট ৰাউণ্ডৰ আপুনি ডিসকাশনত মই গোপাল শৰ্মা মই আপোনাৰ ওচৰলৈ আহিছো এই গোটেই প্ৰসংগত কংগ্ৰেছৰ স্থিতিটো কি আজি উচ্চতম ন্যায়ালয়ে ক'লে যে এই মুহূৰ্ততে তেওঁলোকে ইয়াত কোনো ধৰণৰ ইন্টাৰভেন নকৰে তেওঁলোকে কৈছে মেইন কেছটো যেতিয়া হ'ব তাৰ লগত একেলগে দিম হয় কংগ্ৰেছৰ স্থিতিটো কি এই বিষয়ত আমাৰ AIC জেনেৰেল সেক্ৰেটাৰী খালেদ ডাঙৰীয়ে খুব স্পষ্টভাৱে কৈছে যে এতিয়াতো এইটো সন্দেহটো থাকিবই কাৰণ আপুনি ধৰি লওক আজি 2019 লৈকে ইলেকশ্যন কমিশ্যনে উইদিন 48 আৱাৰ্ছ এই ডাটাবিলাক আপোনাৰ মানে কি পেচাইট যিটো ভোটাৰৰ কথা কৈছে আপোনাৰ পোষ্টেল ভোটটো বাদ দি পেলাই আদাৰ ডাটাছ আৰ আপলোডেড আপোনাৰ 48 ঘণ্টা 24 বা 48 ঘণ্টাৰ ভিতৰত তেওঁলোকে কৰি আছে 2019 ইট ৱাজ ডান এতিয়া কথাটো হৈছে কি যে এই দুটা চাৰিটা ফেজৰ এই টোটেল যিটো আপোনাৰ মানে ভোট যিটো ইনক্ৰিজ হৈছে সেইটো ইনক্ৰিজ হৈছে প্ৰায় 1 কোটি
7 লাখ মান এটা ভোটৰ ইনক্ৰিজ হৈছে আৰু আপুনি যদি চাই যে পাৰ কনষ্টিটুৱেঞ্চি এবাউট 28 to 29,000 পাৰ কনষ্টিটুৱেঞ্চি এইটো ইনক্ৰিজ হৈছে এইটো বাঢ়িছে প্ৰায় 1 বেছি হৈছে বাঢ়ি আছে এতিয়া এইটো হ'ল 4টাত আৰু বাকী 3টাত বাকী আছেই গতিকে আপুনি এটা কথা চাব সন্দেহটো ক'ত হৈছে যে আপোনাৰ সমষ্টিত যদি আপোনাৰ ধৰি লওক এই ভোটটো বাঢ়ে সাধাৰণতে আপোনাৰ যেতিয়া ভোট শেষ হৈ যায় তাৰপিছত যিখিনি মানুহ ভোট দিবলৈ বাকী থাকে সেই দিবলৈ বাকী থকা মানুহখিনিয়ে ভোট দিওঁতে প্ৰত্যেকটো ভোটত যদি আপুনি কেলকুলেট কৰে এজন মানুহে এটা ভোট দিওঁতে 1 মিনিট হয় গতিকে ছাডেনলি যদি দেৰ ইজ এ স্পাৰ্ক 10% মানে হাই in polling percentage then it is a question of মানে এটা সন্দেহ আহি যায় আৰু এটা হৈছে কি আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এ ইণ্ডিপেণ্ডেণ্ট অথৰিটি আৰু ইয়াত মানুহৰ সেই মানে বিশ্বাসটো তেওঁলোকৰ ওপৰত থাকিব লাগিব তেওঁলোকৰ সেই সততা থাকিব লাগিব এইটো মানে আপোনাৰ এই সন্দেহটো আহি যোৱাৰ কাৰণেই এই চাৰিফালে আপোনাৰ এই হুলস্থুলটো আহিছে এতিয়া আপোনাৰ প্ৰথম কথা হৈছে তেওঁলোকে প্ৰথমটো ডাটা দিবলৈ তেওঁলোকে লাগিছে 11 দিন সেকেণ্ডটো ডাটা দিবলৈ লৈছে আপোনাৰ 4 দিন এই যে 30 এপ্ৰিলত তেওঁলোকে কৰিছে ডাটা দিছে এতিয়া আপুনি চাব ইয়াতে আপোনাৰ কিছুমান ডাটা মই আপোনাক কওঁ এটা মণিপুৰত আপোনাৰ প্ৰথমতে তেওঁলোকে যে লাষ্ট যেটো মানে যেটো হেৰি দিছিলে ডাটা দিছিলে 72.5% যেটো ফাইনেল ডাটা তেওঁলোকে দিছে 78.2% that means there is a difference of 5.7% similarly আপোনাৰ অন্ধ্ৰ প্ৰদেশত আপোনাৰ 76.5% পৰা 80.6% there is a difference of 4.3% এই যে আপোনাৰ ডিফাৰেন্স বিলাক হৈছে ঠিক একৰ্ডিংলি কেৰালাতো তেওঁলোকৰ 4.1% মানৰ সেই কথাবিলাক হোৱাৰ কাৰণে আপোনাৰ আজি এই সন্দেহটো আহিছে তেওঁলোকে কৈছে যে আপোনাৰ ফৰ্ম 17C যিখন 17C কথা কৈছে সেইমতে যদি সকলোবিলাক ঠিক আছে তেনেহলে তাত সন্দেহৰ অৱকাশ নাই গতিকে আমি সেইমতে ভাবিব পাৰো এতিয়া কি হৈছে এতিয়া আপোনাৰ দেখিব আপোনাৰ আৰু এটা বস্তু মই টানি আনি অকমান আৰু অকমান সময় দিছে মই আৰু এটা বস্তু আপুনি টানি আনি ক'ব বিচাৰিম যে আপুনি চাব গুজৰাটত যেতিয়া 2022 চনত এই যেটো মই এছেম্বলি ইলেকশ্যনৰ কথা কৈছো তে দুটা ফেজত আপোনাৰ ইলেকশ্যনটো হৈছিলে 1 ডিসেম্বৰত আপোনাৰ ফাৰ্স্ট ফেজটো হৈছিলে আৰু 5 ডিসেম্বৰত আপোনাৰ সেকেন্ড ফেজটো হৈছিলে ফাৰ্স্ট ফেজত আপোনাৰ এই যেটো আপোনাৰ ৰিয়েল টাইম আৰু আপোনাৰ হেৰি ভোটৰ ডিফাৰেন্সটো আছিল বাই 6.5% এই ডিফাৰেন্সটো সেকেন্ড ফেজত ইট has gone to 11.5% আৰু সেকেন্ড ফেজৰ যিমানখিনি আপোনাৰ সিট আছিল সেই এটাক বাদে গুটেইখিনি আপোনাৰ ভাৰতীয় জনতা পাৰ্টিয়ে জিকিলে এতিয়া কথাটো হৈছে কি আমি সন্দেহ কৰা নাই কিন্তু কথা হৈছে কি অথেন্টিচিটি এই কথাখিনি আজি যিখিনি তেওঁলোকে কমিটমেন্ট দিছে আপোনাৰ ইলেকশ্যন কমিশনে যদি এই হেতুৱে খসা তেনে ইটস ওকে কিন্তু যদি এব্ৰাপলি এনেকে সাধাৰণভাৱে সাংঘাতিকভাৱে যদি এটা বৃদ্ধি হয় তাৰ যদি আপোনাৰ তাৰ যদি সদুত্তৰ নাথাকে তেতিয়াহলে প্ৰত্যেকজন ভোটাৰে এটো সন্দেহ কৰা এটা সন্দেহৰ অপকাশ এটা থাকে ৰূপম গোস্বামী প্ৰতিক্ৰিয়া নাই মই আজি ভাল পাইছো যে গোটেই বিষয়টো যে আমি 400 পাৰ হ'ব এটো প্ৰায় আমি নিশ্চিত কাৰণ এনেকুৱা ধৰণৰ এটা ৰিজাল্ট হোৱাৰ আগে মানে এটো হিন্দীত কয় পাতলি গলিছে নিকলনা হে গতিকে তেওঁলোকৰ সাপোৰ্টাৰখিনিক ইনটেক্ট ৰাখিবৰ বাবে তেওঁলোকে এটা ইভিএমৰ সহায় লৈছে কাৰণ এনেকুৱা হলে আমি হিমাচল প্ৰদেশৰ নিৰ্বাচনো জিকিলো হয় কৰ্ণাটকৰ নিৰ্বাচনো জিকিলো হয় হিমাচল প্ৰদেশ য'ত আমাৰ সভাপতি হিমাচল প্ৰদেশৰ কৰ্ণাটক য'ত আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক কৰ্ণাটকৰ গতিকে সেই দুখন আমি জিকিলো হয় ইলেকশ্যন কমিশনৰ লগত যদি আমাৰ এটা এনেকুৱা বুজা পৰা সিস্টেম থাকিলে হয় দ্বিতীয়তে বিভিন্ন সময়ত মই নিজে পুলিং এজেন্টটো হৈ পাইছো কাউন্টিং এজেন্টটো হৈ পাইছো আৰু পুলিং এজেন্ট যেতিয়া হয় তেতিয়া নিশ্চিতভাৱে ইভিএমটো সিল কৰাৰ পিছত তাত প্ৰত্যেকটা দলৰ পুলিং এজেন্টে সহি কৰিব আকৌ কাউন্টিংৰ সময়টো সেই সহিবিলাক চাব এতিয়া মই তাত কোৰ পৰা কেনেকৈ সেই বস্তুটো আহিব যে তাত কেনে ধৰণে ৰেগিং কৰিব এই কথাটো খুব গুৰুত্বপূৰ্ণ আপুনি যদি ক'ত বুট কেপচাৰ কৰি লৈছে এইটো বেলেগ কথা যেটো ৱেষ্ট বেংগলত চলি আছে সেইটো বেলেগ কথা আগতে হেনেকুৱা ধৰণৰ ঘটনা হৈছে কিন্তু য'ত বোলে আপোনাৰ পুলিং এজেন্ট পঠিয়াই দিছে আপোনাৰ পুলিং এজেন্ট নাই য'ত বোলে আপোনাৰ কাউন্টিং এজেন্ট নাথাকে তাত হয়তো ৰেগিং এনেকুৱা নহয় যে ৰেগিং হোৱা নাই আগে পিছে হৈছে ৰেগিং গতিকে সেইটো বেলেগ কথা কিন্তু য'ত পুলিং এজেন্ট কাউন্টিং এজেন্ট থাকিব যোনে ইভিএমটো ইলেকশ্যন শেষ হোৱাৰ পিছত সহি কৰিব কাউন্টিং এজেন্টে ইভিএম খোলাৰ আগত চাব যে তাৰ ক্ষেত্ৰত মইতো ভাবোঁ এইটো এটা খালি তেওঁলোকৰ এক বাহানা যে তেওঁলোকে ইতিমধ্যে গম পাইছে খুব নহয় বেয়া ধৰণে তেওঁলোকে হাৰাজিকাটো পিছৰ কথা কাৰণ ইভিএম এইখিনি মই কম তেখেতৰ ওপৰত নাই ঠিক আছে মই ৰূপম গোস্বামী কথাটো আহিছে কি 11 দিনৰ পাছত যি তথ্য দিয়া হৈছিল আৰু 4 দিনৰ পাছত যি তথ্য দিয়া হৈছে 4 পৰা 5% বৃদ্ধি পাইছে কেটো কথাটো হয় না এই কোনে কৈছে অভিযোগটো তাত এতিয়া হৈছে যে 11 দিন সময় কিয় লাগিল না এতিয়া এটা পৰ্যায়ৰ পিছত যদি 4 দিন লাগিলে প্ৰথম পৰ্যায়টোৰ পিছত 11 দিন কিয় লাগিল হেতুৱে এতিয়া আপুনি প্ৰথম পৰ্যায়টোত কিমান দূৰত কেনেকুৱা কোট আছে কিটো ওপৰত নিৰ্ভৰ কৰিব জিঅ'গ্ৰাফিকেল যেটো জিঅ'গ্ৰাফিকেল চাপ মই ইয়াত এটা কথা মই আজি ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ হৈ মই কথা ক'বলৈ নাযাওঁ
না আপোনাক সেইটো সোধাও নাই আমি সোধাও নাই আই এম নট এ পাৰ্ট অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া মই তেওঁলোকৰ হৈ চাফাইও দিব নাযাওঁ যদি তেওঁলোকে ক'ৰবাত ভুল কৰিছে এইটো ভুল এইটো আমি ক'ব লাগিব কাৰণ আজি আমি শাসনত আছোঁ কালি আমি শাসনত নাথাকিবও পাৰোঁ গতিকে সেই কথাটো বেলেগ বিষয় কিন্তু মই কেতিয়াও নাভাবোঁ যে ইভিএম বস্তুটো ইয়াৰ আগতো অসমতো বহুতবাৰ এনেকুৱা ধৰণৰ আমাৰ এছেম্বলি ইলেকশ্যনতো আমি ইভিএমক দোষাৰোপ কৰে কিন্তু মই কেতিয়াও ইভিএমটো কেতিয়াও মই দোষাৰোপ নকৰোঁ কেতিয়া সেইটো সদায় এটা বাহানা বুলি মই ভাবোঁ কিন্তু এতিয়া আপুনি চাব 4-5% প্ৰায় মই দেখোঁ প্ৰত্যেকটাতে বাঢ়ে আমি সন্ধিয়া 5টা বা 6টা বজাত যিটো পাওঁ তাৰপিছত 4-5% বাঢ়া আমি চবতে দেখোঁ আৰু ক'ৰবাত সেইটো 11% হৈছে সেইটোতো মই নাভাবোঁ যে একো তাত হয়তো বহু ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে আপুনি ইমান ডেফটলৈ যাব লাগিব মই এজ এ জেনেৰেল পাব্লিক কৈছোঁ যে সেইকেইটা সমষ্টিত যদি ইভিএম চবতকৈ বেছি নাম্বাৰ যদি ডিফল্ট হৈছে ইভিএম ডিফল্ট হোৱাৰ লগে লগে কি হ'ব ভোটিংটো দেৰিকৈ ষ্টাৰ্ট হ'ব দেৰিকৈ হ'লে মানুহ দেৰিলৈকে লাইন পাতি থাকিব আৰু যদি আপোনাৰ দুৰ্গম জেগাত থাকে দুৰ্গম জেগাৰ পৰা আহি পাব লাগিব তাৰ হেৰি আহিব লাগিব কম্পাইল কৰোঁতে টাইম হ'ব পাৰে লাগিব পাৰে আৰু কেতিয়াবা বহুত ধৰণৰ ইয়াত বিষয় হ'ব পাৰে এনেকুৱা হ'ব পাৰে যি মানুহ দায়িত্বত আছে তেওঁ হয়তো আৰু বেলেগ কিবা কামতো ব্যস্ত আছিলে এনেকুৱা হ'ব পাৰে ঠিক আছে মই গোপাল শৰ্মা আপুনি প্ৰতিক্ৰিয়া দিব বিচাৰিছিলে মই তেখেতে যিটো আপোনাৰ মানে পলিটিকেলৰ কথাটো কৈছে মই সেইটো কথা কওঁ এতিয়া আপোনাৰ তেওঁলোকৰ সেই যিটো 14 চনৰ যিটো পজিশ্যন যিটো মানুহ এটা হোপ মানে আশাত যিটো তেওঁলোকক ভোট দি পাই বিজেপিয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে আৰু 19ত তেওঁলোকক যিটো আপোনাৰ তেওঁলোকে যিটো নেশ্যনেলিজিম যিটো ৰাষ্ট্ৰীয়তাৰ কথা কৈছিলে ফুলৱামা আৰু আপোনাৰ চাৰ্জিকেল ষ্ট্ৰাইক এইবিলাকৰ যিটো আপোনাৰ মানুহ হৈ পেলাই আপোনাৰ সেই যিটো ৰাষ্ট্ৰীয়তাৰ ওপৰত তেওঁলোকক জিকাইছিলে সেই পৰিস্থিতি আজি নাই আপুনি আজি চাব কৰ্ণাটকত হ'ব মই আপোনাক কৈ আছোঁ হিন্দী বেল্ট শুনক আপোনাৰ ডেভেলপমেণ্ট বাদ দিয়ক আপোনালোকে আপোনালোকৰ ডেভেলপমেণ্টৰ কথা কোৱা নাই নহয় প্ৰাইম মিনিষ্টাৰে আপোনাৰ মংগল সূত্ৰৰ কথা কৈছে ঘোষ বেঠিয়াৰ কথা কৈছে মৌ লৈ যোৱাৰ কথা কৈছে ক'ত আপোনালোকৰ ডেভেলপমেণ্টৰ কথা কৈছে প্ৰাইম মিনিষ্টাৰে কোৱা নাই নহয় এতিয়া আপুনি চাব আজি খাব আপোনাৰ যিকেইখন চাউথ ইণ্ডিয়ান আপুনি মোক ক'ব দিয়ক যিকেইখন সাউথ ইণ্ডিয়ান ষ্টেটত এইবুলি আপোনাৰ বিজেপিয়ে ভাল কৰিম বুলি কৈছে সেইকেইখন ষ্টেটতে আপুনি দেখক অন্ধ্ৰপ্ৰদেশত 4.3% আপোনাৰ ইনক্ৰিজ হৈছে আপোনাৰ এই যিটো আপোনাৰ কেৰালাত তেওঁলোকে ভাল হ'ব বুলি কৈছে ভাল হ'ব পাৰিব এইবুলি তেওঁলোকে ভাল হ'ব বুলি কৈছে 4.1% অসমত 4.2% কিন্তু আপুনি চাব বিহাৰত কিন্তু 1.5% যিটো সাধাৰণতে সিমানেই হয় তাতকৈ বেছি নহয় ইউপিত কিন্তু 0.4% গতিকে আপুনি চাব আপোনাৰ এতিয়া হৈছে কি কৰ্ণাটকত এইবাৰ ৰিভাৰ্ছ ছুইং ইউপিত এইবাৰ ৰিভাৰ্ছ ছুইং আপোনাৰ বিহাৰত আপোনাৰ ৰিভাৰ্ছ ছুইং আপোনালোকৰ যিবিলাকত আপোনালোকে ভোট পাইছিলে 2014 আৰু 16ত এইবাৰ তাত আপোনালোকে ভোট নাপায় ইউপি বিহাৰ হাৰিয়ানা দিল্লী ৰাজস্থান ছত্তীশগড় ঝাৰখণ্ড তেলেংগানা আপোনাৰ কৰ্ণাটক কেৰালা তামিলনাডু এইবিলাকত ভোট নাপায় ইট কম্প্ৰাইজেছ আবাউট 300 সিটছ এই 300 সিটত আপুনি যদি 50টা সিটো পায় ইটছ মানে এইটো আপোনালোকৰ কাৰণে ডাঙৰ এচিভমেণ্ট হ'ব আৰু বাকী এই দুটা ফেজত আপোনালোকে চাব এই বাকী আপোনাৰ 114টাৰ ভিতৰত আপোনালোকে 50টা আপোনালোকে পাবলৈ সক্ষম নহয় এইবাৰ আপোনালোকৰ কোনো ধৰণে গভৰ্ণমেণ্ট আহিব নোৱাৰে এতিয়া এই কুৱেশ্যনটো এডিআৰৰ যিটো এইটো কুৱেশ্যন সেইটো যিটো আজি আপোনাৰ এই কেছটো আজি উঠিছিলে এইটোৰ ওপৰত এইটো কৰা হৈছে এই কথাটো এইকাৰণে কোৱা হৈছে যে তেওঁলোকে ডিলে কৰিছে আৰু তেওঁলোকে ইনষ্টেড অফ যিটো আপোনাৰ এই ডাটা হিচাপে যিটো এবছলিউট ডাটা হিচাপে দিব লাগে তাৰ সলনি তেওঁলোকে পাৰ্চেণ্টেজ বেছত দিয়াৰ কাৰণে এই আপোনাৰ সন্দেহৰ কথাটো আহিছে সেইকাৰণে এডিআৰ হেড গন টু দ্য কোৰ্ট আপোনাৰ সেইখন কৰিছে আজিও কৈছে এই কেছটো খাৰিজ হৈ যোৱা নাই এই কেছটো আপোনাৰ এতিয়া এই ইলেকশ্যনৰ মাজমজিয়াত তেওঁলোকে আপোনাৰ সুপ্ৰিম কোৰ্টে এইটোত ইণ্টাৰভেন কৰিব বিচৰা নাই গতিকে আফটাৰ দ্য ইলেকশ্যন ইজ অভাৰ সুপ্ৰিম কোৰ্টে কৈছে সুপ্ৰিম কোৰ্টে এইকাৰণে ইণ্টাৰভেন কৰিব বিচৰা নাই কাৰণ নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে কাইলৈ মই দি আছোঁ মই উত্তৰটো দিবলৈ দি আছোঁ কাইলৈ 6টা পৰ্যায়ৰ ভোটগ্ৰহণ আছে 1 জুনলৈকে আছে আৰু তাৰপিছত নিশ্চয় এইটো সুপ্ৰিম কোৰ্টৰ দৃষ্টিগোচৰলৈ আহিব মই এটা চমু প্ৰতিক্ৰিয়া লৈ লওঁ ৰূপম গোস্বামীৰ পৰা তাৰপিছত মই বিৰতিলৈ যাব লাগিব স্পষ্ট যে তেখেতে ক'লে 2014ত আমি যেনেকৈ পূৰা আমি আমাৰ তেখেতে হাৱা আছে বুলি কৈছে 19তো হাৱা আছে বুলি কৈছে এইবাৰ তেখেতে আমাৰ হাৱা নাই বুলি কয় 2019ত যদি তেখেতসকলৰ বক্তব্য শুনিব একে এনেধৰণৰ বক্তব্য 19তো কৈছিলে কিন্তু 19ত আমি তাতকৈ বেছি আমি চিট লৈ আহিবলৈ সক্ষম হ'লোঁ এইবাৰ আমাৰ নেৰেটিভ আছিলে ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্টত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে দেখিছে উপলব্ধি কৰিছে গতিকে এইবাৰ সম্পূৰ্ণভাৱে এতিয়া মই ক'ব নালাগে আপুনি জানে নিশ্চয় প্ৰশান্ত কিশোৰ যোগেন্দ্ৰ যাদৱ এইবিলাকতো বিজেপিৰ মানুহ নহয় তেওঁলোকে নিজেই কৈছে যে বিজেপি 100% চৰকাৰ বনাব গতিকে আমি কোৱাটো বাদ দিয়ক না এওঁলোক চেফলজিষ্ট যি তেওঁলোক যোগেন্দ্ৰ যাদৱ প্ৰশান্ত কিশোৰটো এণ্টি বিজেপি বুলি ক'লেও ভুল নহয় গতিকে তেওঁলোকৰ মুখত আজি তাৰিখত ওলাইছে যে আমি কোৱা কথা নহয় অন্য নালাগে আপুনি 6টা বজাৰত আমাৰ ফেভাৰত আহিছে গতিকে সমগ্ৰ ভাৰতবৰ্ষ এতিয়া আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে মই সেইদিনা এটা প্ৰশান্ত কিশোৰৰ এটা ইণ্টাৰভিউ হৈছিলে তাত কি কৈছিলে যে আজি যিকেইটা মেইন বেল্ট হ'ল ইউপিত SP ষ্ট্ৰং হ'ব লাগিব তেতিয়া বিজেপি হাৰিব আজি মহাৰাষ্ট্ৰত এনচিপিৰ লগত যিখিনি শিৱসেনা এনচিপি মিলি তেওঁলোক ষ্ট্ৰং হ'ব লাগিব তেতিয়াই বিজেপি হাৰিব আমাক কোনে চেলেঞ্জ দিব এইবাৰ আমি ৱেষ্ট বেংগলতো আমাৰ যথেষ্ট আমি যোৱাবাৰতকৈ আমি চিট বাঢ়িব গতিকে মেজৰ যিকেইটা জেগাত তাতেই যদি আমাক কাউণ্টাৰ দিব পৰা মানুহ নাই তেতিয়া বিজেপি ক'ত হৰুৱাব নৰ্থ এণ্ড ৱেষ্ট এই কথাটো
প্ৰশান্ত কিশোৰ ডাঙৰ মোৰ ষ্টেটমেণ্ট নহয় নৰ্থ আৰু ৱেষ্টত বিজেপিক চেলেঞ্জ দিব পৰা কোনো ধৰণৰ তাতে বিৰোধীয়ে নাই গতিকে বিজেপিৰ চিট অটুট থাকিব ঠিক আছে মই ডক্টৰ সঞ্জীৱ গোস্বামীৰ ওচৰলৈ যাম মই দিল্লীলৈও যাম কিন্তু এটা চমু বিৰতিৰ সময় হৈছে এইখিনিতে এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আমি আৰু আলোচনা কৰিম উচ্চতম ন্যায়ালয়ে বিশেষকৈ এই যি ভোটদানৰ হাৰৰ সন্দৰ্ভত যি আবেদন কৰা হৈছে আৰু সেই আবেদনৰ ক্ষেত্ৰত যিখিনি কথা ক'লে ইতিমধ্যে আমি ইয়াৰ পূৰ্বতে আমাৰ ষ্টুডিঅ'ত থকা তিনিজন অতিথিৰ পৰা আমি জানিলোঁ ডক্টৰ সঞ্জীৱ গোস্বামীয়েও বিশ্লেষণ কৰিছে মই যাব বিচাৰিম নতুন দিল্লীত আমি সংযুক্ত হৈছোঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অসম চৰকাৰৰ ষ্টেণ্ডিং কাউন্সিল দেৱজিৎ বৰকাকতি আমাৰ সৈতে সংযুক্ত হৈছে দেৱজিৎ বৰকাকতি মই আপোনাৰ ওচৰলৈ আহিছোঁ যদি আপুনি মোক শুনা পাইছে দেৱজিৎ বৰকাকতি আপুনি মোক শুনিব পাৰিছে শুনিছোঁ হয় দেৱজিৎ বৰকাকতি মই প্ৰথমে আপোনাৰ পৰা আজি যিটো উচ্চতম ন্যায়ালয়ে যিটো এই সম্পূৰ্ণ আবেদনটোৰ ক্ষেত্ৰত তেওঁ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা যিখিনি ভেকেশ্যন বেঞ্চে ক'লে সেই সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃততে উচ্চতম ন্যায়ালয়ে আজি কি ক'লে মই প্ৰথমে আপোনাৰ পৰা সেইটো জানি ল'ব বিচাৰিছোঁ চাওক আজি পাৰ্টিকুলাৰ আজিৰ যিটো অৰ্ডাৰ সুপ্ৰিম কোৰ্টে ইণ্টাৰিম এপ্লিকেশ্যনখনত পাছ কৰিছে তো সেইটোৰ লগত একচুৱেলি ৰিলেটেড আৰু এটা কেছো আছিলে যিটো 2019 পৰা পেণ্ডিং আছিলে আৰু এতিয়া ইণ্টাৰিম এপ্লিকেশ্যন এখন ফাইল কৰি অলমষ্ট ফাইনেল অৰ্ডাৰ এটা বিচাৰিছে ইয়াত সুপ্ৰিম কোৰ্টে টেকনিকেলি অন ডেট গ্ৰাউণ্ড আজি একো প্ৰটেকশ্যন নিদিলে ইণ্টাৰিম প্ৰটেকশ্যন বাট মোৰ দেন ডেট ইম্পৰ্টেণ্ট কথাটো হৈছে কি এই একেটা পিটিশ্যনাৰ তেখেতসকলৰ যোৱা মাহত এপ্ৰিলত আৰু এখন ৰিট পিটিশ্যন ডিছমিছ হৈছিলে সেইখন ৰিট পিটিশ্যনৰটো হোৱাই আই এম ৰেফাৰিং ইট বিকজ এইটোৱে বুজাব যে হোৱাট ৱাজ দ্য ইম্প্ৰেশ্যন অফ সুপ্ৰিম কোৰ্ট অন দিছ ইছ্যু এণ্ড অন দিছ পাৰ্টিকুলাৰ পিটিশ্যনাৰ সেই পিটিশ্যনখন ডিছমিছ কৰোঁতেও কৈছিলে যে সুপ্ৰিম কোৰ্টে হোৱাই ইউ আৰ ক্ৰিয়েটিং ডাউটছ on the minds of the people, on the functioning of a agency which is perfectly performing its duty. So basically, আজিৰ কথাটো সেই একেটাই কথা সুপ্ৰিম কোৰ্টে কোনো ধৰণৰ ডাউট ফাংচনিং অফ ECI লৈ পেলাই আনিব খোজা নাই আৰু ইলেকশ্যন কমিশ্যনৰো যিটো পৰহিয়ে দুদিন আগতে ইলেকশ্যন কমিশ্যনক অপৰচুনিটি দিছিলে এইটো ৰেছপণ্ড কৰিবলৈ এবাউট দ্য ইণ্টাৰিম এপ্লিকেশ্যন ফাইল ইলেকশ্যন কমিশ্যনেও নিজৰ স্থিতিটো সম্পূৰ্ণ খোলোচাকৈ কৈছে আৰু প্ৰথম কথা হ'ল আমি জানিব লাগিব যে এই ফৰ্ম 17C টো কি হয় মই সেইটোৱে আহিব বিচাৰিছিলোঁ 17C অফ হয় ফৰ্ম 17C অফ ইলেকশ্যন ৰুলছ 1961 মই আগতে আপোনালোকৰ শ্ব'টো চাই আছিলোঁ ৰূপক শৰ্মাদেৱে বস্তুটো ধুনীয়াকৈ বুজাই দিছিলে একচুৱেলি ইটছ নট মেণ্ডেটৰী অন দ্য পাৰ্ট অফ দ্য ইলেকশ্যন কমিশ্যন টু ডাইভাৰ্ছ দিছ ইনফৰমেশ্যনছ এই ইনফৰমেশ্যনখিনি একচুৱেলি আণ্ডাৰ দ্য ৰুলছ the election commission has to keep record of this and it can be at the most it can be delivered to the agents polling agents tamane election of jikison party thake teolukor agent bilake bisarile ei information to pai jabo as per rule but ei petition khonot koisile je ekhini rajohua koribo lage ar election commission e koisile as because yar agote kunba ejon khub dhuniya ke bujai dise rubok khomaiu bujaise gosami aru ejon kunbaiu bujai disile actually ki hoise ইলেকশ্যন কমিশ্যনে কৈছে যে ইট মাইট লিড টু কনফিউজন ৱাই যে এতিয়াও তাৰমানে এই হেৰিত যিটো ভোট আহে পষ্টেল বেলট যিটো আহে এইবিলাকো গোটেইখিনি কালেক্ট হোৱা নাই গতিকে এনেকুৱা এটা ইনকমপ্লিট ডেটা যদি পাছ অন কৰা যায় ইট কেন লিড টু মিছচিভ এজ ৱেল এজ কনফিউজন গতিকে আৰু সুপ্ৰিম কোৰ্টে গোটেই ইলেকশ্যন কমিশ্যনৰো যিখিনি প্ৰতিবেদন সেইখিনি বনাফাইডে লৈছে আৰু কৈছে যে দেৰ ইজ নাথিং টু have doubt on the functioning of election commission তো সেইকাৰণে এই পিটিশ্যনখন যে এখন স্যাম পিটিশ্যন সুপ্ৰিম কোৰ্টৰ এই অবজাৰভেশ্যনটো দেখিলে এনেকুৱাই লাগে তাৰমানে আৰু এটা যে মানে ধাৰণা তৈয়াৰ কৰিবলৈ চেষ্টা কৰা হৈছে যে এটা মেণ্ডেটৰী ৰুলছৰ এগেইনষ্টত গৈ পেলাই ইলেকশ্যন কমিশ্যনে ডেটাখিনি প্ৰভাইড কৰা নাই তেনেকুৱা কোনো কথা নহয় একচুৱেলি আপুনি যদি চাই ৰুলছ কেইটা তাত তেনেকুৱা কোনো প্ৰভিজনে নাই যে ইট হেজ টু বি একচুৱেলি should be there in the domain of election commission portal and it should be made public তেনেকুৱা কোনো কথাই নাই একচুৱেলি গতিকে এই ইণ্টাৰিম এপ্লিকেশ্যনখনৰ কোনো প্ৰাসংগিকতাই একচুৱেলি নাছিলে এণ্ড সুপ্ৰিম কোৰ্ট হেজ টেকেন দ্য ৰাইট কল হয় এই আপুনি যিটো ফৰ্ম মই যিটো আপোনাৰ কথাৰ পৰা বুজি পাইছোঁ দেৱজিৎ বৰকাকতি ডাঙৰীয়া ফৰ্ম 17C হয় 17C যিটো বিশেষকৈ উল্লেখ কৰি থকা হৈছে 19ৰ পৰা গোটেই কথাখিনি আহি আছিল আজিৰ নহয় 2019ৰ পৰা তাত এই যেটো ফৰ্ম 17C যেটো ক্লজ আছিলে তাত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যে পাবলিশ কৰিব লাগিব বা ৰাজহুৱা কৰিব লাগিব নহয় জানো
তাত এটা কথাই আছে আৰু সুপ্ৰিম কোৰ্টতো একচুৱেলি ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইটো কৈছিলে যে ইফ দ্য এজেন্টছ অফ এনি কেণ্ডিডেট ইফ দে ৱান্ট টু হেভ দিছ ইনফৰমেশ্যন ইট কেন বি মেড এভেইলেবল টু দেম এণ্ড আৰু ৰুলছেও সেইটোৱে কয় যে ৰুলছে কি কয় যে এই ৰেকৰ্ডখিনি ইলেকশ্যন কমিশ্যনে ৰাখিব লাগে ঠিক আছে আৰু ইফ ইট ইজ ৰিকুৱেষ্টেড বাই দ্য পোল এজেন্টছ ইট হেজ টু বি প্ৰভাইডেড টু দেম এণ্ড আজিও সুপ্ৰিম কোৰ্টত সব মই নিজে ইনভলভ নহয় মেটাৰটোত ময়ো সেই তেনেকৈ নিউজ পেপাৰ ৰিপৰ্ট পঢ়িয়ে মই যিটো দেখিছোঁ এইটো কথা ছাবমিশ্যন ইলেকশ্যন কমিশ্যনৰ সেইটো আছিলে এণ্ড সুপ্ৰিম কোৰ্টো সেইটো কথালৈ কনভিন্স দেট দে হেভ ছেড দ্য ৰাইট থিং ঠিক আছে মই এইটো ক'ব পাৰোঁ আণ্ডাৰ দ্য ৰুলছ হয় আণ্ডাৰ দ্য কণ্ডাক্ট অফ ইলেকশ্যনছ ৰুলছ 1961 ফৰ্ম 17C তেনেকুৱা কোনো ষ্টেটুটৰী মেণ্ডেট নাই যে it has to be made public. That was the stand of Election Commission and Supreme Court has also got convinced by that stand taken by ECI. ঠিক আছে দেৱজিৎ বৰকাকতি আপুনি লাইনত থাকক মই পুনৰ আপোনাৰ ওচৰলৈ যাম মই ডক্টৰ সঞ্জীৱ গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ দেৱজিৎ বৰকাকতিয়ে যিখিনি কথা কৈছে উচ্চতম ন্যায়ালয়ে সেই একেখিনি কথাই আপুনিয়ে কৈছিলে নহয় জানো হয় মই তাতকৈ আৰু অলপমান লগাই দিওঁ মই একেখিনি কথাকে কৈছোঁ মই আৰু অলপ লগাই দিওঁ যে ইলেকশ্যন কমিশ্যনত মই কৈছোঁৱেই যে ফৰ্মবিলাক যেতিয়া আহে সেই ফৰ্মবিলাক প্ৰিজাইডিং অফিচাৰে চহী কৰি পেলাই পলিং এজেণ্টক দিয়ে এতিয়া ৰূপম গোস্বামীয়ে কোৱাৰ মতে কোনোবা এটা দলৰ পলিং এজেণ্ট তাত নাথাকিব পাৰে 10জন কেণ্ডিডেট উঠিছে 7জন যদি আছে সেই 7জনে পাব 3জনৰ পলিং এজেণ্ট নাই সি নাপায় আৰু কিন্তু কোনোবাইতো পাব যেতিয়া সেই ফৰ্মবিলাক হোল নাইট সেইবিলাক আহি থাকে কেতিয়াবা ৰাতিপুৱা 5টা 6টা বাজি আহি থাকে তাৰপিছত সেইবিলাক কালেকশ্যন হয় আৰু ইন দি মিন টাইম যিহেতুকে এটা মই DC অফিচত দেখিছোঁ এই মানে কেনেকৈ ফাংচন কৰে যে সেই ফৰ্মবিলাক তাৰ পৰা আহি পেলাই গোটেইবিলাক এনেকৈ দম বান্ধি দিয়ে দি পেলাই সেইবিলাক তাতে থয় পিয়নবিলাকে লৈ গৈ তাতে থয় সেইবিলাক তাৰপিছত শ্বৰ্ট কৰিব লাগিব সেইবিলাক ডাটা এণ্ট্ৰি কৰিব লাগিব শ্বৰ্ট কৰিব লাগিব এইবোৰ এটা টাইম কনজিউমিং মানুহবিলাকৰো বিৰাট ভাগৰ লাগে 3-4 দিন কাম কৰি আছে গতিকে সেইবিলাক ভাবে যে ইলেকশ্যনটো যেতিয়া হৈ গ'ল ভালে মাৰপিট নোহোৱাকৈ গতিকে মই এইবিলাক কালি কৰিম পৰহি কৰিম এনেকৈ অলপমান ডিলে কৰে আৰু সেই কৰাৰ কাৰণেইতো 2019ত কেছটো দিছিলে 2019ৰ কেছটো আৰু আজিৰ কেছটো একেই কেছ 2019ৰ কেছটো কিয় দিছিলে যে মই ডাটাখিনি মহুৱা মৈত্ৰৰ কথাটো হ'ল কি আপুনি যদি ডাটাখিনি পায় পলিটিকেল পাৰ্টিবিলাকৰ এটা এডভান্টেজ হয় যে কোনটো বুথত কিমান ভোট পাইছোঁ সেই ডাটাখিনি পাই গ'লে মই অহাবাৰৰ কাৰণে প্লেনিং কৰিবলৈ মোৰ খুব ইজি হয় গতিকে তেখেতে কৈছে যে মোক ইমিডিয়েটলি দি দিলে মই আকৌ মোৰ প্লেনিংটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিম যে এইটো বুথত মই কামি ভোটেই পোৱা নাই গতিকে মই তাত যাম বা নাযাওঁ কিবা এটা মই কৰিম আৰু কিন্তু এতিয়া সেইখিনি কালেক্ট কৰোঁতে প্ৰথম কথা টাইম লাগে গতিকে আৰু যেতিয়া কাউণ্টিং হ'ব আপুনি চাব সেই ফৰ্ম 17ত গোটেই EVM নম্বৰ চব থাকিব যেতিয়া কাউণ্টিং হ'ব সেই কাউণ্টিঙৰ সময়ত ৰূপম গোস্বামীয়ে যিটো কৈছে অকল ছিগনেচাৰ নহয় সেই নাম্বাৰটোও চাব যে এইটো নাম্বাৰে সেইটো নাম্বাৰ হয় নে নহয় চিল আছে নে নাই এই গোটেই কথাবিলাক চোৱাৰ পিছত যেতিয়া আপোনাৰ সেইটো খুলি পেলাই তেতিয়া এটা বুটাম আছে সেই বুটামটো দবাই দিলে এই EVMটো টোটেল ভোট কিমান আছে সেইটো ওলাই পৰে ফাৰ্ষ্ট সেইটো এবাৰ দবাই দিব আপুনি সেইটো ওলাই যাব সেইটো আপোনাৰ ফৰ্ম 17C লগত মিলিছে নে নাই কাৰণ 17C টো পলিং এজেণ্টবিলাকৰ লগে আছে তেওঁলোকেতো সেই EVMটোৰ ওচৰত থিয় হৈ আছে গতিকে কিমান নম্বৰ EVM নম্বৰ 65 এই 65ৰ ফৰ্মখন আন সিহঁতে চাব ইলেকশ্যন কমিশ্যনেও চাব যে ইয়াতে 60টা ভোট পৰিছিলে ইয়াতে 60 ওলাইছে নে নাই ইয়াতে 61 যদি পৰিছে কিন্তু তেতিয়া কনফিউজন হৈ যাব এইটো 17C লগত মিলি থাকিব লাগিব আৰু তাৰপিছত প্ৰত্যেকটো পাৰ্টিয়ে কিমান পাইছে 1 2 3 4 কে প্ৰথম এই চিৰিয়েল নাম্বাৰ যিটো আছে সেইটো সেই হিচাপে ওলাই যায় সেইটো সেই ফৰ্ম 17C ৰে পাৰ্ট বি সেইটো ৰেকৰ্ড হয় ৰেকৰ্ড হোৱাৰ পিছত সেইবিলাক সেই হিচাপে আকৌ কাউণ্টিং এজেণ্ট এজন থাকে কাউণ্টিং এজেণ্টজন ভিতৰত থাকিব পাৰে আৰু হেৰিবিলাকে সেই নেটখনৰ বাহিৰত থাকে প্ৰত্যেক EVMৰ যিবিলাক এজেণ্ট থাকে গতিকে সেই সিহঁতবিলাকে তাৰপিছত এইবিলাক চেক কৰি পেলাই চহী কৰে গতিকে এটা হিউজ কাৰবাৰ য'ত কোনো ধৰণৰ মেনিপুলেশ্যনৰ কোনো চিষ্টেম নাই আপুনি যদি কয় যে এইটো ডাটাটো আগতে কিয় দিছে এই ডাটা আপলোড কৰা চিষ্টেমটোতো আজি কম্পিউটাৰ অহাৰ পৰাহে হৈছে আগতেতো মেনুৱেলি আছিলে কম্পিউটাৰ নাহোঁতেতো ডাটা আপলোডেই নাই তেনেকুৱা কোনো কথাই নাই তেতিয়াতো DC অফিচতে ক'ৰবাত পৰি আছে ক'ত বা কি পৰি আছে ভগৱানে জানে গতিকে ঠিক আছে গতিকে এইটোত মই ভাবোঁ যে ইয়াতে কোনো ধৰণৰ হেৰি নাই আৰু সেই ৰূপম গোস্বামীয়ে কোৱাৰ মতে এইটো এটা এনেই এটা ইছ্যু বনাইছে কাৰণ এইটোতো 2019তে মহুৱা মৈত্ৰৰ কেছটো দিছে আছিলে তেতিয়াৰ পৰা কেছটো চলি আছে এইটো এটা নতুন এইবাৰ কেছটো হৈছে নহয় কেছটো 2019 পাইছে তাৰ জাজমেণ্ট এতিয়ালৈকে অহা নাই শুনানিয়ে হোৱা নাই ঠিক আছে মই গোটেই বিষয়ত আৰু কথা পাতিম কিন্তু এটা চমু বিৰতিৰ পুনৰ সময় হৈছে এটা চমু বিৰতি লৈছোঁ বিৰতিৰ আলোচনা কৰি আছোঁ আৰু এই মুহূৰ্তত মই ফোন লাইনত সংযুক্ত হৈছোঁ ATRৰ এজন কাৰ্যকৰ্তা আছে আৰিফুল হুছেইন মই আৰিফুল হুছেইনক যদি ফোন লাইনত পাওঁ আৰিফুল হুছেইন আপুনি মোক শুনিব পাৰিছে হয় মই মোটামুটি আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে আপোনালোকে যিটো আবেদন জনাইছিলে উচ্চতম ন্যায়ালয়ত আপোনালোকে আবেদন কি বিচাৰিছিলে আৰু আপোনালোকৰ মূল উদ্দেশ্যটো কি আছিলে আৰিফুল হুছেইন মই ডিছকাশ্যনৰ এটা অংশ আপোনালোকক শুনিছোঁ বাকী অংশখিনি মই শুনি পোৱা নাই যে মই যিহেতু দিল্লী এয়াৰপৰ্টত আছোঁ এতিয়া তো যিকি নহওক মই যিখিনি শুনিছোঁ তাৰ পৰা মই এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে ইয়াত কোনো ধৰণৰ আমি কোনো ৰাজনৈতিক দলক আমি কোনো ধৰণৰ সন্দেহ কৰা নাই বা কোনো এটা ইলেকশ্যন কমিশ্যনৰ ওপৰতো আমাৰ কোনো সন্দেহ নাই
কিন্তু আমি বিচাৰিছোঁ আমাৰ কাৰণে যিটো ইম্পৰ্টেণ্ট বিষয় সেই বিষয়টো হৈছে যে অকল আপুনি হট হ'লেই নহ'ব, আপোনাক হট দেখাবও লাগিব। তো আপুনি যদি হটেই হয় আৰু আপোনাক যদি হট নেদেখায়, অসৎ দেখায়, তেতিয়াহ'লে গোটেই যিটো পাৰ্পাছ অফ ডেমক্ৰেচি সেইটো ফেইল হৈ যায়। তো সেইকাৰণে আমি বিচাৰিছোঁ যে যিটো আপোনাৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট আজি যোৱা কিমান বছৰ 2014, 2019, আনকি 2009, 2004 পৰাও তেতিয়া আপোনাৰ ইলেক্ট্ৰনিকেলি আমাৰ গোটেই ইলেক্ট্ৰনিক প্ৰচেছটো ইমান ফাষ্ট হোৱা নাছিলে। কিন্তু আপোনালোকৰ চাগে আমাৰ এতিয়াও মনত আছে, সৰু সৰু কালত আমি ৰেডিঅ'ত শুনো যে আজি নিৰ্বাচনত কিমান শতাংশ ভোট কৰিছে। গতিকে এটা দিনত সেই কথাখিনি ক'ব পৰাৰ এটা মেকানিজিম অলৰেডি ইলেকশ্যন কমিশ্যনৰ মাজত আছে। ইতিমধ্যে যিটো ডিছকাশ্যন হৈ আছে যে 17C কি হয়, মই অকণমান ক'ব খুজিছোঁ যে 17C নো কি হয়। প্ৰথম কথাটো হৈছে যে প্ৰত্যেকটো পুলিং বুথতে এখন ফৰ্ম থাকে 17A। 17A খনত যেতিয়া মানুহে যেতিয়া জইন কৰে, আহি পেলাই যেতিয়া ভোট দিবলৈ আহে, আহি পেলাই তেওঁলোক সোমায়ে তাত ৰেজিষ্টাৰ হয় যে এইজন মানুহৰ ভোটাৰ নম্বৰ 1, তাৰপিছত মানুহৰ ভোটাৰ নম্বৰ 2, তাৰপিছত মানুহৰ ভোটাৰ নম্বৰ 3, 80, 90 তেনেকৈ 95 কিবা এটা হৈ থাকে। যিকোনো মুহূৰ্তত যদি এজন অফিচাৰ আহি পেলাই সোধে যে এতিয়ালৈকে কিমান ভোট কৰিলে, তেতিয়া মানে প্ৰিজাইডিং অফিচাৰ তেওঁ বিশেষ কৰিব লগা একো নাই, লাষ্ট নম্বৰটো চাই কৈ দিব পাৰে যে 78টা কৰিলে। ঠিক আছে, তো সেইটো হৈছে ফৰ্ম এ লিখিব লগা কথা। তাৰপিছত আহিলে ফৰ্ম চিখন। ফৰ্ম চিখন কি হয় যে ফৰ্ম চিখন লাষ্ট ফৰ্ম 17C যেতিয়া পুলিং শেষ হৈ যায়, সেই তেতিয়া ভোটিং মেচিনটো বন্ধ কৰা হয় আৰু ভোটিং মেচিনটো বন্ধ কৰি 3টা ৰাউণ্ড অফ ফিলিং কৰা হয়। আৰু তাৰ যিটো আটাইতকৈ ওপৰৰ ফিল্ডটো, সেই ওপৰৰ ফিল্ডত লিখা থাকে যে ইয়াত আজি কিমানটা ভোট কৰিলে, এই যিটো ভোটিং মেচিন আছে, EVM আছে, ইয়াত কিমানটা ভোট আছে সেই কথাটো লিখা হয়। আৰু পুৰুষ কিমান, মহিলা কিমান, সেইটো লিখা হয় আৰু তাত চহী কৰা হয়। চহী প্ৰিজাইডিং অফিচাৰৰ উপৰিও যিকেইটা বেলেগ বেলেগ ৰাজনৈতিক দলৰ ইতিমধ্যে সেইখিনি কথা আমি গম পাইছোঁ। হয়, আপোনালোকৰ আবেদনটো কি আছিল তাত? আমাৰ আবেদনটো আছিলে সেইখিনি পাব্লিককৰণ, সেইখিনি পাব্লিক ডমেইনত আনি দিয়ে। কাৰণ আমাৰ যিটো দুটা সমস্যা আমি দেখা পাইছোঁ। ঠিক আছে, প্ৰথম সমস্যাটো হৈছে কিন্তু যোৱাবাৰ যেতিয়া ইলেকশ্যন হ'ল 2019, তেতিয়া যিমানখিনি ভোট পৰিছে বুলি কোৱা হৈছে তাতকৈ বেছি কাউণ্টিং হোৱা দেখুৱাইছিলে। আমি যেতিয়া ইলেকশ্যন কমিশ্যনে এই কথাটো সুধিছিলোঁ, তেতিয়া ইলেকশ্যন কমিশ্যনে সেই ইনফৰমেশ্যনখিনি ৱেবছাইটৰ পৰা আঁতৰাই দিছিলে। ঠিক আছে, ধন্যবাদ জনাইছোঁ আৰিফুল হুছেইন। আমি গম পালোঁ আপোনাৰ কথাখিনি। মই গোপাল শৰ্মাৰ পৰা আৰম্ভ কৰিম। আৰিফুল হুছেইন তেওঁ আবেদন কৰি আছিলে, আপোনালোকৰ কথা তেওঁৰ কথা একেই নে আপোনালোকৰ তাৰ মাজত কিবা পাৰ্থক্য আছে? নাই, আমাৰ কথাটো এনেকুৱা, তেখেতে যিটো কৈছে ঠিক আছে, ফৰ্ম যিটো আপোনাৰ 17C যিখন সেইখন পলিং এজেণ্টবিলাকে পাইছে। গতিকে পলিং এজেণ্ট আমাৰ কথাটো পলিং এজেণ্টবিলাকৰ হাতত যিখন ফৰ্ম আছে, গতিকে আমিও ইতিমধ্যে আমি কালেকশ্যন কৰিবলৈ দিছোঁ আমাৰ যিবিলাক পলিং এজেণ্ট আছিলে। গতিকে পলিং এজেণ্টে যিখন 17C যিখন ফৰ্ম লৈছে, সেই ডাটাখিনি যদি সেইটো আছে, গতিকে তাত আপোনাৰ ইনক্ৰিজিং কথাটো হৈছে কি, এই ছাডেন আপোনাৰ যে দীঘলীয়া কৰিলে প্ৰচেছটো, সেইটো অভিয়াছলি এটা সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। এতিয়া আপুনি চাব তামিলনাডুৰ এটা কথা কৈছোঁ, তামিলনাডুতো আপোনাৰ পাৰ্চেণ্টেজটো আপোনাৰ বাঢ়িছে। আপোনাৰ ধৰি লওক এই মানে ৰিয়েল টাইম আৰু যিটো মানে পাৰ্চেণ্টেজটো, তেতিয়া তাৰে মন্ত্ৰী আপোনাৰ পি ত্যাগৰাজা, তেওঁ ইলেকশ্যন তাৰ কমিশ্যনক আপোনাৰ এপ্ৰ'চ কৰিছিলে এই ডাটাৰ কাৰণে, বাট দে হেভ ৰিফিউজ। ইণ্টাৰেষ্টিং কি পাছদিনাখনেই তাৰ যিটো 2019 চনৰ যিটো ডাটা আছিলে, সেই ডাটাটো আপোনাৰ ৱেবছাইটৰ পৰা আঁতৰাই পেলালে। চ' এই কথাবিলাক অকণমান সন্দেহ আনি দিয়ে। আমি আশা কৰোঁ যে ইলেকশ্যন কমিশ্যন এজ এ কনষ্টিটিউশ্যনেল এটা আপোনাৰ ইণ্ডিপেণ্ডেণ্ট বডি আৰু ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক চেতনা, যিটো আস্থা, সেইটো তেওঁলোকে ৰক্ষা কৰিব পাৰিব। আৰু মানে এই যিটো কাৰণতে দিলে নহওক লাগিলে, যিটো 2019 চনলৈকে চব ঠিকেই আছিলে, এইটো আৰু পৰৱৰ্তী পৰ্যায়বিলাকত নহ'ব, সেইটো নহ'ব। ৰূপম গোস্বামী প্ৰতিক্ৰিয়া। মই এটা কথাই কওঁ, মই আচলতে ক'ব বিচৰা নাছিলোঁ, কিন্তু তথাপিও মই ক'বলৈ বাধ্য হ'লোঁ। যেতিয়া মানুহে কি হয়, নিজৰ ফেভাৰত নাহিলেই সুপ্ৰিম কোৰ্টে যেতিয়া কংগ্ৰেছৰ ফেভাৰত জাজমেণ্ট দিব, তেতিয়া সুপ্ৰিম কোৰ্ট গণতন্ত্ৰ ৰক্ষা কৰিছে। যেতিয়া আমাৰ ফেভাৰত আহিব, তেতিয়া অগণতন্ত্ৰ সুপ্ৰিম কোৰ্ট বিজেপিয়ে কিনি ল'লে, ED কিনি ল'লে, CBI কিনি ল'লে, চব বিজেপিৰ মতে চলে। মোৰ সদায় এটা মনত প্ৰশ্ন হয়, এটা কৌতূহল হয়, এই CBIত যে চাকৰি কৰে, এই চাকৰি কৰা মানুহবিলাক কি এনেকুৱা নেকি, আজি বিজেপি আহি গৈছে চব বিজেপি হৈ গ'ল, কালি কংগ্ৰেছ আহি গৈছে চব কংগ্ৰেছ হৈ গ'ল? চবৰে নিজৰ এটা বিবেক থাকেতো, এনেকুৱা চব মানুহ ইমান এনেকুৱা হ'ব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা মই কওঁ, যেতিয়া ৰাজীৱ গান্ধী হত্যা কৰা হৈছিলে, জেনেৰেলি আমাৰ ইয়াত প্ৰচলিত নিয়মটো কি, যদি কোনোবা এজন সমষ্টিৰ কেণ্ডিডেট ঢুকায়, তেতিয়াহ'লে সেই সমষ্টিটোৰ নিৰ্বাচনটো পিছুৱাই দিয়ে, বাকী নিৰ্বাচনবিলাক হয়। কিন্তু খুব আচৰিতভাৱে ৰাজীৱ গান্ধীৰ হত্যা হোৱাৰ পিছত সমগ্ৰ নিৰ্বাচনটোৱে বাতিল কৰি দিছিল সেই সময় ইলেকশ্যন কমিশ্যন। য়েছ, 91 চনত। আৰু ইণ্টাৰেষ্টিংলি তাৰ 20 দিন নে 22 দিন পিছত ইলেকশ্যনটো আকৌ আৰম্ভ হৈছে, আৰু তেওঁ নিজে ইলেকশ্যন খেলিছে।
তেওঁ ইলেকশ্যন খেলিছে কংগ্ৰেছৰ টিকেটত ইলেকশ্যন কমিশ্যনাৰ সেইখিনি সময়ত সেইখিনি সময়ত তেওঁ ইলেকশ্যন খেলিছে কংগ্ৰেছৰ টিকেটত গতিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কোনে কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিছিল এনেকুৱা অলেখ আগত আছে মই এইবিলাক কথা ক'বলৈ নাযাওঁ কিন্তু মই কিন্তু এতিয়াও ভাবোঁ যে যেতিয়া আজি আকৌ বাৰম্বাৰ মই উল্লেখ কৰিব এতিয়া আপোনাৰ চাব এতিয়া প্ৰথম কথা হৈছে কি সন্দেহটো কেলৈ আহিছে আপুনি অৰুণ গোৱেল যিজনক আপোনাৰ 24 ঘণ্টাৰ ভিতৰত এপইণ্টমেণ্ট দিছিলে সেই 24 ঘণ্টাৰ ভিতৰত যেতিয়া এপইণ্টমেণ্ট দিছিলে সেইটো সুপ্ৰিম কোৰ্টেও ডাঙৰ কুৱেশ্যন মাৰ্ক এটা তেওঁৰ কমেণ্ট আছিলে সুপ্ৰিম কোৰ্টৰ যে ইমাননো কি লৰালৰি হ'ল যে তেওঁ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ এপইণ্টমেণ্ট দিব লগা হ'ল সেই মানে অৰুণ গোৱেল ৰিজাইন তাৰ আগতে 18 চনত আপোনাৰ লাভাছা ৰিজাইন কিহৰ কাৰণে কাৰণ তেওঁলোকে গভৰ্ণমেণ্টৰ যিটো সম্ভৱতঃ যদি কিবা লাইন আছিলে কিবা প্ৰেছাৰ আছিলে তেওঁলোকে একচেপ্ট কৰিব খোজা নাছিলে এইটো কথা তাৰপিছত আপুনি চাব এই যে আপোনাৰ ইলেকশ্যন কমিশ্যনৰ মানুহে কংগ্ৰেছৰ টিকেটত আপোনাৰ খেলিলে আমাৰ গাংগুলীয়ে কি কৰিলে হেৰি গুৱাহাটী কি আপোনাৰ কেলকাতা হাইকোৰ্টৰ জাজ আৰু তেওঁ যি উদ্ভট আপোনাৰ মানে মন্তব্য কৰিছে এইবিলাক কথাত আজি ইলেকশ্যন কমিশ্যনে এইবিলাকৰ ইণ্টাৰভেন কৰা নাই নিৰ্লজ্জভাৱে বা দুখ লগাভাৱে নিৰ্লজ্জভাৱে ব্যৱস্থাটো মই উদ্ধাৰ কৰিছোঁ দুখ লগাভাৱে আপোনাৰ কমিশ্যনে ইলেকশ্যন কমিশ্যনে য'ত ইণ্টাৰভেন কৰিব লাগিছিলে তাত ইণ্টাৰভেন নকৰিলে তাৰ ফলত কলকাতা হাইকোৰ্টে মমতা বেনাৰ্জীৰ এগেইনষ্টে যি কমেণ্ট কৰিছিলে কমিউনেল কমেণ্ট এটা ইনচাল্টিং যিটো কমেণ্ট কৰিছিলে সেইটোত আপোনাৰ হাইকোৰ্টে আপোনাৰ ইণ্টাৰভেন কৰিব লগা হৈছে আৰু তাৰ পাছত আপোনাৰ হেৰিয়ে কমিশ্যনে আপোনাৰ ইণ্টাৰভেন কৰিছে গতিকে এই যিবিলাক লেকুনা আছে এই লেকুনাবিলাক হয় আৰু এই লেকুনাবিলাক যেতিয়া হয় তেতিয়া স্বাভাৱিকতে মানুহৰ তাৰ প্ৰতি সন্দেহ জগিব এইটোৱে মোৰ ক'বলগীয়া ঠিক আছে এই বিষয়ে আমি আৰু কথা পাতিম মই নতুন দিল্লীত আছে আমাৰ অধিবক্তা আছে দেৱজিৎ বৰকাকতি তেওঁৰ ওচৰলৈও যাম কিন্তু পুনৰ এটা চমু বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আৰু এই মুহূৰ্তত মই যাব বিচাৰিম নতুন দিল্লীত আমাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আছে দেৱজিৎ বৰকাকতি মই আপোনাৰ ওচৰলৈ গৈছোঁ দেৱজিৎ বৰকাকতি যিহেতু নিৰ্বাচনৰ পাছত এই গোটেই বিষয়টো আকৌ উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে আহিব আৰু গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে শুনানি গ্ৰহণ কৰিব এই মুহূৰ্তত এজন অধিবক্তা হিচাপে মই যদি আপোনাৰ ইয়াৰ মেৰিটছ এণ্ড ডিমেৰিটছখিনি সুধোঁ কি ক'ব আপুনি চাওক মেৰিট এণ্ড ডিমেৰিট বুলি মই যিহেতু মই মেটাৰটোৰ লগত ইনভলভ নহয় তেনেকৈ মই এজন অধিবক্তা হিচাপে আপোনাৰ দৃষ্টিকোণৰ কথা নকওঁ অধিবক্তা হিচাপে আজি যিটো ইছ্যু লৈ ডিছকাশ্যন কৰি আছে আপুনি 17C লৈ পাৰ্টিকুলাৰলি মই সেইটো ইছ্যু লৈ কওঁ চাওক প্ৰথম কথা হ'ল কি এই যে ডাউটটো এছপাৰ্চনটো আনিবলগীয়া হ'ল কিয় ইজ দেয়াৰ এনি বেচিছ to have any doubt on the functioning of the constitutional body of this country নাই হেতু নাই আৰু যদি হেতু থাকিলেহেঁতেন সুপ্ৰিম কোৰ্টে আজি ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন সো এইটো কথা আকৌ কাইলৈকো যদি এতিয়া মেইন পিটিশ্যনখনত যিটো জাজমেণ্ট হ'ব মোৰ নালাগে যে চাওক প্ৰথম কথা হ'ল যে কিবা ষ্টেটুটৰী মেণ্ডেট ফ'ল' কৰা নাই তেনেকুৱা কোনো কথা নাই অলপ আগতে তেওঁলোকৰ পিটিশ্যনৰ যোনজন ইণ্টাৰিম এপ্লিকেশ্যন ফাইল কৰিছিলে পাৰ্টিটোৰ কোনোবা এজন মানুহে আপোনাৰ লগত কথা পাতিছিলে তেওঁ হি হেজ ষ্টাৰ্টেড উইথ দেট নোট কি আমি আমাৰ তেনেকৈ এলিগেশ্যন নাই ইলেকশ্যন কমিশ্যনৰ এগেইনষ্টত আমি তেনেকুৱা এলিগেশ্যন অনা নাই দে হেভ ষ্টাৰ্টেড উইথ দেট নোট তাৰ মানে তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ বনাফাইডে ইণ্টাৰেষ্টৰ এগেইনষ্টত কথা কোৱা নাই গতিকে দেন হোৱাট দে আৰ টকিং এবাউট যদি ষ্টেটুটৰী ৰুল তেওঁলোকে ফ্লড কৰা নাই তেওঁলোকে যদি আণ্ডাৰ দ্য মেণ্ডেট তেওঁলোকে কাম কৰি আছে সেইটো ৰিভিউ